নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আকৌ এটা কৃষি সম্বন্ধীয় ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে কি, এই বৰ্তমান আমাৰ কৃষকসকলে শীতকালীন খেতিৰ বাবে যিবিলাক বিলাহী, ফুলকবি, বন্ধাকবি, ওলকবি, কলা বেঙেনা, কেপচিকাম এইবিলাক যে বেডত বীজবোৰ সিঁচিব, সিঁচাৰ পাছত যেতিয়া বীজবোৰৰ গজালি ওলাৰ পাছত দুপাত বা চাৰিপাত যেতিয়া পুলিবোৰ হয়, তেতিয়া আপোনালোকে মাজে মাজে চাব বৃত্ত আকাৰে ঠায়ে ঠায়ে কিছুমান পুলি দহি যায়, মানে জুই লগা নিচিনাকৈ পুৰি যোৱাৰ নিচিনাকৈ কলা হৈ যায়। সেইটো হ'ল এটা ফাংগাল ডিজিজ, অৰ্থাৎ ভেঁকুৰ জাতীয় বেমাৰ। আৰু সেই বেমাৰটো প্ৰায় কৃষকৰ এই বেডবিলাকত দেখা যায়। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ, ইয়াত কি ঔষধ প্ৰয়োগ কৰিলে এই বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। গতিকে আপোনালোকক মই কেইটামান ঔষধ দেখুৱাম। এইটো হ'ল কচমিক, আৰু ইয়াত কেমিকেল আছে মেথালেক্সিল 8% প্লাছ মেনকাজেব 64% WP। গতিকে ইয়াত দুটা কেমিকেলযুক্ত ঔষধ, ইয়াক কোম্পানীয়ে নাম দিছে কচমিক 720। এইটো হ'ল ফাংগিচাইড। আৰু এটা আপোনালোকে দিব পাৰে, এইটো হ'ল মিৰাডোৰ। এইটো হ'ল মিৰাডোৰ, এইটো এটা ফাংগিচাইড, এইটো চিষ্টেমিক ফাংগিচাইড, এইটো আপোনালোকে দিব পাৰে। আৰু ইয়াৰ কেমিকেল হৈছে এজক্সিষ্ট্ৰবিন 23% SC, ইয়াৰ যিটো কেমিকেল। গতিকে এই এটা দিব পাৰে। আৰু আপোনালোকে কেপটাপ দিব পাৰে। কেপটাপত কেমিকেল আছে কেপটান, ইয়াত কেমিকেল আছে কেপটান, আৰু এইবিলাক হৈছে ফাংগিচাইড। আৰু এটা দিব পাৰে আপোনালোকে খুব কৰা ঔষধ এটা, এই ঔষধটো কিন্তু বেছি পৰিমাণ হ'লে পুলিবোৰ কিন্তু বহি যাব পাৰে, মানে পুলিবোৰ অলপ দুৰ্বল হ'ব পাৰে। সেইটো হ'ল নেটিভো। আৰু এই নেটিভোত কেমিকেল আছে টেবুকনাজল 50% আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিন আছে 25% WG। এই দুটা কেমিকেলযুক্ত ঔষধ এই নেটিভোত আছে। এইবিলাক ঔষধ যদি আপোনালোকে প্ৰয়োগ কৰে, তেতিয়াহ'লে এই যিটো ভেঁকুৰৰ সমস্যা এইটো নাইকিয়া হৈ যাব, অৰ্থাৎ ফাংগালটো নোহোৱা হৈ যাব। আৰু এইবিলাক দিয়াৰ নিয়ম হৈছে কি, এই মিৰাডোৰটো এইবিলাক লিকুইড ঔষধ, ইয়াত আপোনালোকে 16 লিটাৰ পানী দিব পাৰে। এই মিৰাডোৰত 16 লিটাৰ পানী দিব পাৰে ইয়াত। আৰু এই কচমিকটো আপোনালোকে 2 গ্ৰাম 1 লিটাৰ পানী। আৰু এইটো আপোনালোকে এই নেটিভোটো আপোনালোকে 16 লিটাৰত আপোনালোকে 10 গ্ৰাম দিব, 16 লিটাৰ টেংকিত 10 গ্ৰাম দিব। আৰু কেপটান যিটো আছে এইটো আপোনালোকে 2 গ্ৰাম বা 2.5 গ্ৰামকৈ পাৰ লিটাৰত। আৰু কিছুমান আমাৰ কৃষক আছে কি, এই ঔষধবিলাক ধৰি লওক বেডত দিলে, আজি ৰাতিপুৱাই যদি বেডত দিয়ে, আবেলি আৰু সেই বেডটোত পানীৰে তিয়াই দিয়ে, মানে ৰস দিয়ে। সেইটো দিলে কিন্তু এই বেমাৰটো ভাল নহ'ব, কাৰণ এই ঔষধবিলাক প্ৰয়োগ কৰাৰ অন্তত 2 দিন তাত পানী দিব নোৱাৰিব। কাৰণ আজি ৰাতিপুৱা ঔষধটো স্প্ৰে কৰাৰ পাছত আবেলি যদি মই পানী দিব যাওঁ, এই ঔষধবিলাক ধোৱা যোৱাৰ পাছত কামটো কম কৰিব বা কাম নকৰিব পাৰে। সেইকাৰণে এই ঔষধটো প্ৰয়োগ কৰাৰ পাছত অন্তত 2 দিন বেডত পানী দিব নালাগিব। তাৰ পাছত এই বেমাৰটো লাহে লাহে ভাল হৈ যাব। গতিকে এইখিনিয়ে মই আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।